আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল কলম অৰ্থ হৈছে কলম দা পেন। এইটো সূৰাৰ 11 নম্বৰ আয়াতৰ পৰা 20 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি বহুত সব অৰ্জন কৰিব পাৰিব। 11 নম্বৰ, যি কুৎসা ৰতি ফুৰে, টুটুকিয়ালি কৰি ফুৰে। 12 নম্বৰ, মংগলজনক কামৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, সীমা লংঘন কৰে, জঘন্য অপকৰ্মত লিপ্ত থাকে। 13 নম্বৰ, ৰুৰ স্বভাৱৰ, তাৰোপৰি যিজন জন্মসূত্ৰে অখ্যাত নিষ্কুলিয়া ক্ষেত্ৰৰ লোক। 14 নম্বৰ, তাৰ কাৰণ হ'ল তাৰ অগাধ ধন সম্পদ আৰু সন্তান সন্ততি আছে। 15 নম্বৰ আয়াত, মোৰ আয়াতসমূহ যেতিয়া তাক পাঠ কৰি শুনোৱা হয় তেতিয়া সি কয়, এয়া অতীত কালৰ মানুহৰ উপাখ্যান মাথোন। 16 নম্বৰ, অতি শীঘ্ৰে মই তাৰ নাকটিত দাগ দিম। 17 নম্বৰ, মই ইহঁতক মক্কাবাসীবিলাকক সেইদৰে পৰীক্ষাৰ সন্মুখীন কৰিছিলোঁ যিদৰে এখন বাগানৰ গিৰিহঁতক পৰীক্ষাৰ সন্মুখীন কৰিছিলোঁ। গিৰিহঁতে যেতিয়া শপত খাই কৈছিল যে ৰাতিপুৱাই সিহঁতে বাগানৰ শস্য চপাই আনিবই। 18 নম্বৰ, সিহঁতে এই কথা কোনো চৰ্ত সাপেক্ষে কোৱা নাছিল। 19 নম্বৰ, ৰাতি সিহঁত টোপনিত লালকাল হৈ থাকোঁতে তোমাৰ প্ৰভুৰ তৰফৰ পৰা অহা এটা বিপৰ্যয়ৰ দ্বাৰা বাগানখন বিধ্বস্ত হ'ল। 20 নম্বৰ, আৰু বাগানখনৰ এনে অৱস্থা হ'ল যেনিবা শস্য কাটি তহিলং কৰা এখন পথাৰহে। সমাপ্ত।